পশ্চিম যোৰহাটৰ পানীচুকুৱা মহাৰথী আত্মসহায়ক গোটৰ সৌজন্যত পানীচুকুৱা বৰ্ষানামঘৰত পানীচুকুৱা গাঁৱৰ 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা সভাখনি আৰম্ভ হোৱাৰ আগতেই সমজুৱা প্ৰাৰ্থনাৰে সভাৰ আৰম্ভণি হয়। সম্বৰ্ধনা সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট অভিনেতা পৰিচালক নাট্যকাৰ প্ৰদীপ হাজৰিকাই। সভাতে নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰধৰ বৰা, বিশিষ্ট সমাজসেৱক ধৰ্মপ্ৰাণ ব্যক্তি অতুল চন্দ্ৰ বৰা, শংখধৰ বৰা, প্ৰদীপ কুমাৰ বৰা, বসন্ত বৰা, অৰুণ বৰা, গণেশ নিয়োগ, চন্দ্ৰ কলিতাকে প্ৰমুখ কৰি গাঁৱৰ ভালে সংখ্যক ৰাইজ উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় মহাৰথী আত্মসহায়ক গোটৰ সম্পাদক মলয় পল্লৱ বৰাই। ইয়াৰ পাছতে সম্বৰ্ধনা অনুষ্ঠানটিৰ হাত ধৰে সম্পাদক মলয় পল্লৱ বৰাই। সম্বৰ্ধনা পত্ৰভাগী পাঠ কৰাৰ পাছতে গোটৰ সদস্যসকলে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা পত্ৰভাগীক সভাত উপস্থিত থকা নিমন্ত্ৰিত অতিথিসকলে অৰ্পণ কৰে। সভাপতিক্ৰমে নিমন্ত্ৰিত অতিথিৰূপে সভাত উপস্থিত থকা অতুল চন্দ্ৰ বৰা আৰু চন্দ্ৰধৰ বৰাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কিছু সাৰুৱা মন্তব্য আগবঢ়ায়। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ সফলতাৰ বিষয়ে চমুকৈ বক্তব্য আগবঢ়ায়। সভাৰ শেষত প্ৰদীপ হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে সাৰুৱা মন্তব্য প্ৰদান কৰি সভাপতিৰ মন্তব্য আগবঢ়ায়। সভাৰ শেষত কাৰ্যসূচীৰ শলাই আগবঢ়ায় মহাৰথী আত্মসহায়ক গোটৰ সহকাৰী সম্পাদক সবেশ্বৰ বৰাই। নমস্কাৰ। মহাৰথী আত্মসহায়ক গোটে 2026 বৰ্ষ উত্তীৰ্ণ শিক্ষাৰ্থীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আমি প্ৰতি বছৰে তেওঁলোকক আমি সম্বৰ্ধনা জনাই আহিছোঁ আৰু ঠিক এই বছৰৰ 2026 বৰ্ষতো তেওঁলোকক আমি আজি সম্বৰ্ধনা অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰি আনি ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান আমি সামৰণি মাৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি সদৌ ৰাইজে আমাৰ নামঘৰ উন্নয়ন পৰিচালনা সমিতিৰ সভাপতিকে প্ৰমুখ্য কৰি সম্পাদক আৰু মহাৰথী আত্মসহায়ক গোটৰ সভাপতি মহোদয় প্ৰমুখ্যে সম্পাদক আদি সকলোৱে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি 27 মে' পানীচুকুৱা বুঢ়া নামঘৰত অবিৰত ভাগৱতৰ অন্তত ভাগৱতৰ ভাওনাৰ অন্তত নাট সামৰণি অনুষ্ঠানত আজি মহাৰথী আত্মসহায়ক গোটৰ সৌজন্যত আমাৰ গাঁৱৰ অঞ্চলৰ যিসকল হাইস্কুল শিক্ষান্তৰ পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু যিসকলে আমাৰ হাইস্কুল শিক্ষান্তৰ পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি মহাৰথী আত্মসহায়ক গোটৰ পৰা ভৱিষ্যত উজ্জ্বল কামনা কৰি তেখেতসকলক আজি এই নাট সামৰণি অনুষ্ঠানটো আমি সম্বৰ্ধনা জনোৱা হয় আৰু আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যত আৰু উজ্জ্বল হৈ আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনক তাৰ বাবে আমি পৰম পিতা শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। কৃষ্ণ।